ইয়াৰ আগৰ ভিডিঅ'ত চুম্বিক ক্ষেত্ৰ আৰু চুম্বিক ক্ষেত্ৰৰেখাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা হৈছিলে। তাৰ পাছৰখিনি চোৱা যাওক। ছলেনয়েডৰ সমতুল্য হিচাপে দণ্ড চুম্বক। ইতিমধ্যে আপোনালোকে ইয়াৰ আগৰ অধ্যায়টোত পাইছিলে গতিশীল আধান অথবা প্ৰবাহে চুম্বিক ক্ষেত্ৰৰ উৎপন্ন কৰে, চুম্বিক ক্ষেত্ৰ সৃষ্টি কৰে। কোনো প্ৰবাহচালিত পৰিবাহীৰ চাৰিওকাষত এখন চুম্বিক ক্ষেত্ৰৰ উপস্থিতিৰ কথা অৰেষ্টডৰ পৰীক্ষাৰ পৰাই জনা গৈছিল। এতিয়া ধৰি লওক এটা বৃত্তাকাৰ কুণ্ডলী আৰু এই কুণ্ডলীটোৰ মাজেৰে আই প্ৰবাহ চালিত হৈছে। এতিয়া আমি কি সিদ্ধান্তত উপনীত হ'ব পাৰোঁ? এক নম্বৰতে ইয়াৰ কাষত এখন চুম্বিক ক্ষেত্ৰ উৎপন্ন হ'ব, যিহেতু প্ৰবাহ চালিত হৈছে। দ্বিতীয়তে কোৱা হৈছে যে ই চুম্বিক দ্বিমেৰুৰ দৰে আচৰণ কৰে, চুম্বিক দ্বিমেৰু সদৃশ আচৰণ দেখুৱায়। এতিয়া চুম্বিক দ্বিমেৰু সদৃশ আচৰণ মানে কি বুজিছে? দ্বিমেৰু মানে দুটা মেৰু, আৰু চুম্বকৰ ক্ষেত্ৰত আমি পাইছিলোঁৱে যে চুম্বকৰ ক্ষেত্ৰত কেতিয়াও একক মেৰুৰ অস্তিত্ব পোৱা নাযায়, দুটা মেৰু থাকিবই। এই প্ৰবাহচালিত কুণ্ডলীটোৰ ক্ষেত্ৰতো দুটা মেৰুৰ উপস্থিতি পোৱা যায়। এই প্ৰবাহচালিত কুণ্ডলীটো দুটা মেৰু উদ্ভৱ হৈছে, সেইকাৰণে কোৱা হৈছে যে ই চুম্বিক দ্বিমেৰু সদৃশ আচৰণ দেখুৱায়। এতিয়া কিতাপখনত কোৱা হৈছে ছলেনয়েডৰ কথা। এইটো এটা বৃত্তাকাৰ কুণ্ডলী য'ত এটা পাক আছে। এতিয়া ছলেনয়েড বুলি কওঁতে তাত অসংখ্য পাক থাকিব। ইয়াত এটা পাক আছে, ইয়াত ধৰি লওক এনটা পাক আছে। এনটা পাকযুক্ত বৃত্তাকাৰ কুণ্ডলী লগ হৈয়েতো এটা ছলেনয়েড গঠন হৈছে। এই ছলেনয়েডটোৰ দুই মূৰত যদি আমি এটা বেটাৰীক সংযোগ কৰোঁ, ছলেনয়েডটোৰ মাজেৰে প্ৰবাহ চালিত হ'ব, আৰু প্ৰবাহ চালিত হোৱাৰ ফলত নিশ্চিতভাৱে তাৰ চাৰিওকাষত এখন চুম্বিক ক্ষেত্ৰ উৎপন্ন হ'ব। আৰু ঠিক ইয়াত কোৱাৰ দৰে, যিদৰে বৃত্তাকাৰ প্ৰবাহচালিত কুণ্ডলীয়ে চুম্বিক দ্বিমেৰু সদৃশ আচৰণ কৰে, ঠিক একেদৰে এই ছলেনয়েডটোও চুম্বিক দ্বিমেৰু সদৃশ আচৰণ দেখুৱাব। কাৰণ চাওক, এনেধৰণৰ অসংখ্য প্ৰবাহচালিত কুণ্ডলী লগ হৈতো এই প্ৰবাহচালিত ছলেনয়েডটো গঠন হৈছে। গতিকে এই ছলেনয়েডটোৰ দুই মূৰত দুটা মেৰু উৎপন্ন হ'ব। ধৰি লওক এইফালে এন মেৰু উৎপন্ন হৈছে আৰু এইফালে এছ মেৰু। আৰু এন আৰু এছ মেৰু উৎপন্ন হোৱা মানে কি? ই এডাল দণ্ড চুম্বকৰ দৰে আচৰণ দেখুৱাব। অৰ্থাৎ এই প্ৰবাহচালিত ছলেনয়েডটো এডাল দণ্ড চুম্বক সদৃশ, দণ্ড চুম্বকৰ সমতুল্য। এইখিনিতে আৰু এটা কথা মন কৰিবলগীয়া যে প্ৰবাহচালিত ছলেনয়েডটোৰ কোনটো প্ৰান্তত উত্তৰ মেৰুৰ সৃষ্টি হৈছে, কোনটো প্ৰান্তত দক্ষিণ মেৰুৰ সৃষ্টি হৈছে, প্ৰেক্টিকেলি নিৰ্ণয় কৰিব পাৰে। ধৰি লওক এইটো এটা প্ৰবাহচালিত ছলেনয়েড, আই প্ৰবাহচালিত হৈছে। মই গোটেইখিনি অংশ দেখুৱাই দিয়া নাই। ছলেনয়েডটোৰ এই প্ৰান্তটোৰ কাষলৈ এডাল দণ্ড চুম্বক অনা হ'ল, কাষলৈ লৈ আনিছোঁ। যেতিয়া এই দণ্ড চুম্বকডালৰ উত্তৰ মেৰুটো প্ৰবাহচালিত ছলেনয়েডটোৰ এটা প্ৰান্তৰ ফালে লৈ অনাত যদি বিকৰ্ষণ পৰিলক্ষিত হয়, যদি ৰিপেল কৰে, তেতিয়াহ'লে আমি ক'ম যে এই মেৰুটোত, এই প্ৰবাহচালিত ছলেনয়েডটোৰ এই প্ৰান্তটোত উত্তৰ মেৰু সৃষ্টি হৈছে।
আকৌ এই দণ্ড চুম্বকডালৰ উত্তৰ মেৰুটো আনটো প্ৰান্তৰ ফালে নিয়াত যদি আমি আকৰ্ষণ দেখা পাওঁ, এট্ৰেক্ট কৰে, তেতিয়া আমি ক'ম প্ৰবাহচালিত চলেনয়ডটোৰ এই প্ৰান্তটোত দক্ষিণ মেৰুৰ সৃষ্টি হৈছে। সেইকাৰণে কোৱা হয় যে সামগ্ৰিকভাৱে ই এডাল দণ্ড চুম্বকৰ দৰে আচৰণ দেখুৱাইছে। এতিয়া চলেনয়ডৰ সমতুল্য হিচাপে দণ্ড চুম্বক ইয়াত কি কৰা হৈছে, এটা প্ৰবাহচালিত চলেনয়ডৰ কেন্দ্ৰ অ'ৰ পৰা আৰ দূৰত্বত থকা এটা বিন্দু পিত চৌম্বিক ক্ষেত্ৰখনৰ প্ৰকাশ ৰাশি নিৰ্ণয় কৰা হৈছে। ইয়াৰ আগৰ অধ্যায়টোত আপোনালোকে বৃত্তাকাৰ প্ৰবাহ কুণ্ডলীৰ অক্ষত চৌম্বিক ক্ষেত্ৰ নিৰ্ণয় কৰিছিলে। এইটো এটা বৃত্তাকাৰ প্ৰবাহ কুণ্ডলী, আই প্ৰবাহ চালিত হৈছে। বৃত্তাকাৰ প্ৰবাহ কুণ্ডলীৰ কেন্দ্ৰ অ'ৰ পৰা এক্স দূৰত্বত থকা পি বিন্দুত চৌম্বিক ক্ষেত্ৰৰ প্ৰকাশ ৰাশি নিৰ্ণয় কৰা হৈছিলে। আৰু চৌম্বিক ক্ষেত্ৰৰ প্ৰকাশ ৰাশি পোৱা গৈছিলে বি ইকুৱেল মিউ নট আই আৰ স্কোৱাৰ বাই 2 ইন্টু উইদিন ব্ৰেকেট এক্স স্কোৱাৰ প্লাছ আৰ স্কোৱাৰ টু দি পাৱাৰ 3/2। আমি ইয়াত ধৰি ল'ম এনেকে, এইটো এটা বৃত্তাকাৰ প্ৰবাহ কুণ্ডলী, কেন্দ্ৰ অ'ৰ পৰা আৰ দূৰত্বত থকা এটা বিন্দু পি। এই পি বিন্দুত চৌম্বিক ক্ষেত্ৰৰ প্ৰকাশ ৰাশিটো হ'ব বি ইকুৱেল মিউ নট আই আৰ স্কোৱাৰ উইদিন ব্ৰেকেট, এতিয়া ইয়াত এক্স আহিছিলে, ইয়াত আমি ডিষ্টেঞ্চটো লৈছোঁ আৰ দূৰত্বৰ পি বিন্দুত, ইয়াত লোৱা হৈছিলে এক্স দূৰত্বৰ পি বিন্দুত। চ' ইয়াত আহিব আৰ স্কোৱাৰ প্লাছ আৰ স্কোৱাৰ টু দি পাৱাৰ 3/2। এই ফৰ্মুলাটো এইকাৰণে লিখা হৈছে, এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম। প্ৰবাহচালিত কুণ্ডলীটোৰ কেন্দ্ৰ অ'ৰ পৰা আৰ দূৰত্বত পি বিন্দুত চৌম্বিক ক্ষেত্ৰৰ প্ৰকাশ ৰাশি আমি পালোঁ। এতিয়া প্ৰবাহচালিত চলেনয়ড বুলি কওঁতে এনেধৰণৰ প্ৰবাহ কুণ্ডলী ইয়াত অসংখ্য লগ হৈ আছে। চলেনয়ডটোৰ কেন্দ্ৰ অ'ৰ পৰা আৰ দূৰত্বৰ পি বিন্দুত চৌম্বিক ক্ষেত্ৰখনৰ প্ৰকাশ ৰাশিটো কি হ'ব, সেইটো আমি নিৰ্ণয় কৰিবলৈ গৈ আছোঁ। গতিকে আমি ডিৰাইভেশ্যনৰ দিশে আগবাঢ়োঁ এতিয়া। এটা কথা মন কৰিব, এই ডায়গ্ৰামটো দেখিছে, ডায়গ্ৰামটো দেখাত এটা চুঙা সদৃশ। কাৰণ এইকাৰণেই যে যিটো আদৰ্শ চলেনয়ড বুলি কোৱা হয়, সেই চলেনয়ডত পাকবিলাক খুব ঘনকৈ থাকে আৰু আঁতৰৰ পৰা দেখাত তাক এটা চুঙা সদৃশ লাগে। আপোনালোকে এইটো ভাবি নল'ব যে এইটো এটা চুঙা, এইটো হৈছে এটা প্ৰবাহচালিত চলেনয়ড, আঁতৰৰ পৰা দেখাতি চুঙা সদৃশ, সেইকাৰণে তেনেধৰণে অঁকা হৈছে। ডায়গ্ৰামটোৰ তলত উল্লেখ কৰিছেই সসীম চলেনয়ডৰ অক্ষীয় ক্ষেত্ৰৰ গণনা। অক্ষীয় ক্ষেত্ৰ বুলি এইকাৰণে কোৱা হৈছে যিহেতু আমি কেন্দ্ৰ এটা বিবেচনা কৰিছোঁ অ', সেই কেন্দ্ৰৰ পৰা এক্স এক্সিছৰ দিশত আৰ দূৰত্বত আমি ক্ষেত্ৰখন গণনা কৰিবলৈ লৈছোঁ। গতিকে এইখন হৈছে অক্ষীয় ক্ষেত্ৰ। চলেনয়ডৰ সমতুল্য হিচাপে দণ্ড চুম্বক। প্ৰথমে ডায়গ্ৰামটো আঁকি ল'ব। আপোনালোকে পেঞ্চিল ব্যৱহাৰ কৰিব। গতিকে কেন্দ্ৰ লোৱা হৈছে অ'ৰ পৰা আৰ দূৰত্বত এটা বিন্দু পিত চৌম্বিক ক্ষেত্ৰখনৰ প্ৰকাশ ৰাশি আমি নিৰ্ণয় কৰিম। চলেনয়ডটোৰ ব্যাসাৰ্ধ লোৱা হৈছে এ। আৰু ইয়াত সমমিতিৰ প্ৰয়োগ কৰিছে। চলেনয়ডটোৰ এই অংশৰ দৈৰ্ঘ্য হ'ল এল।
ছলেনয়ডটোৰ এটা প্ৰান্তৰ পৰা আনটো প্ৰান্তলৈ দৈৰ্ঘ্য হ'ল টুৱাইচ এল। ছলেনয়ডৰ কেন্দ্ৰৰ পৰা x দূৰত্বত dx প্ৰস্থ বিশিষ্ট বৃত্তাকাৰ খণ্ড এটা বিবেচনা কৰা হওক। dx প্ৰস্থ বিশিষ্ট এইটো হৈছে বৃত্তাকাৰ খণ্ড। ইয়াৰ বেধটো হৈছে dx। চিত্ৰটোৰ তলত আপোনালোকে লিখিব পাৰে প্ৰবাহচালিত ছলেনয়ড। এতিয়া আমি লিখা কথাখিনি চাওঁ কেনেধৰণে লিখিম। টেক্সট বুকৰ পৰাই লোৱা হৈছে। টেক্সট বুকখন আপোনালোকে চাব। ধৰা হওক I প্ৰবাহচালিত টুৱাইচ এল দৈৰ্ঘ্য আৰু এই ব্যাসাৰ্ধৰ ছলেনয়ড এটাৰ প্ৰতি একক দৈৰ্ঘ্যত থকা পাকৰ সংখ্যা nটা। ছলেনয়ডটোৰ কেন্দ্ৰ Oৰ পৰা R দূৰত্বত থকা P বিন্দুত চৌম্বিক ক্ষেত্ৰখন নিৰ্ণয় কৰিব লাগে। Oৰ পৰা R দূৰত্বত থকা P বিন্দুত চৌম্বিক ক্ষেত্ৰখন নিৰ্ণয় কৰিব লাগে। আকৌ প্ৰবাহচালিত ছলেনয়ডটোৰ কেন্দ্ৰ Oৰ পৰা x দূৰত্বত dx প্ৰস্থ বিশিষ্ট বৃত্তাকাৰ খণ্ড এটা বিবেচনা কৰা হ'ল। এই dx খণ্ডটোৰ কথা কোৱা হৈছে। এতিয়া ইয়াত কোৱা হৈছে যে ছলেনয়ডটোৰ প্ৰতি একক দৈৰ্ঘ্যত nটা পাক আছে। তেতিয়াহ'লে dx অংশত কিমানটা পাক থাকিব? প্ৰতি একক দৈৰ্ঘ্যত nটা পাক। গতিকে dx অংশত থকা মুঠ পাকৰ সংখ্যা হ'ব n ইনটু dx, ndx। প্ৰবাহচালিত ছলেনয়ডটোৰ dx অংশৰ কাৰণে P বিন্দুত উৎপন্ন হোৱা চৌম্বিক ক্ষেত্ৰৰ প্ৰকাশ ৰাশি আমি নিৰ্ণয় কৰিম। তাৰ কাৰণে আমি ব্যৱহাৰ কৰিম এই ফৰ্মুলাটো। চিত্ৰটোত এই dx অংশ হৈছে বৃত্তাকাৰ খণ্ড। এই ক্ষুদ্ৰ অংশ dxৰ বাবে P বিন্দুত উৎপন্ন হোৱা চৌম্বিক ক্ষেত্ৰখন হ'ব dB। ইয়াত এটা পাক আছিলে আৰু সেই পাকটোৰ মাজেৰে চালিত প্ৰবাহ I। ইয়াত মুঠ পাকৰ সংখ্যা n ইনটু dx। এই n ইনটু dx পাকৰ মাজেৰে চালিত মুঠ প্ৰবাহ হ'ব n ইনটু dx ইনটু I। অৰ্থাৎ এই dx অংশৰ মাজেৰে চালিত প্ৰবাহ n ইনটু dx ইনটু I। চ' dB ইকুৱেল মিউ নট প্ৰবাহৰ ঠাইত আহিব n ইনটু dx ইনটু I। R হৈছে বৃত্তাকাৰ প্ৰবাহ কুণ্ডলীটোৰ ব্যাসাৰ্ধ। ছলেনয়ডটোৰ ব্যাসাৰ্ধ লোৱা হৈছে a। চ' R স্কোৱাৰ ঠাইত আহিব a স্কোৱাৰ ডিভাইডেড বাই 2 উইদিন ব্ৰেকেট ইয়াত আছে R স্কোৱাৰ আৰু R হৈছে বৃত্তাকাৰ প্ৰবাহ কুণ্ডলীটোৰ কেন্দ্ৰ Oৰ পৰা P বিন্দুৰ দূৰত্ব। অৰ্থাৎ যিটো বিন্দুত আমি চুম্বিক ক্ষেত্ৰখন নিৰ্ণয় কৰিবলৈ গৈছো সেই বিন্দুটোলৈ বৃত্তাকাৰ প্ৰবাহ কুণ্ডলীটোৰ কেন্দ্ৰৰ পৰা দূৰত্ব। ইয়াত dx অংশৰ কাৰণে P বিন্দুত উৎপন্ন হোৱা চুম্বিক ক্ষেত্ৰখন আমি নিৰ্ণয় কৰিবলৈ গৈছো। চ' dx অংশৰ পৰা P বিন্দুৰ দূৰত্ব r মাইনাছ x। R স্কোৱাৰৰ ঠাইত আহিব
r মাইনাছ এক্স স্কুৱেৰ। এইটো ধৰিব পাৰিছে নিশ্চয়। O বিন্দুৰ পৰা P বিন্দুৰ দূৰত্ব r। গতিকে এই r অংশৰ পৰা এই x অংশ বাদ দিলে dx অংশৰ পৰা P বিন্দুৰ দূৰত্ব আমি পাই যাম। প্লাছ ইয়াত আছিল r স্কোৱাৰ, অৰ্থাৎ বৃত্তাকাৰ প্ৰবাহকুণ্ডলীটোৰ ব্যাসাৰ্ধ, আৰু ইয়াত আহিব a স্কোৱাৰ টু দি পাৱাৰ 3/2। db ইকুৱেল মিউ নট n dx I a স্কোৱাৰ divided by 2 within bracket r minus x square plus a square to the power 3/2। এতিয়া ইয়াৰ কোৱা হৈছে আটাইবোৰ খণ্ডৰ অৰিহণা যোগ কৰি মুঠ ক্ষেত্ৰৰ মান পোৱা যাব। dx অংশৰ কাৰণে উদ্ভৱ হোৱা চৌম্বিক ক্ষেত্ৰৰ প্ৰকাশৰাশি আমি পালো db। গতিকে এতিয়া সম্পূৰ্ণ খণ্ডটোৰ বাবে অৰ্থাৎ প্ৰবাহচালিত সলেনয়ডটোৰ বাবে মুঠ ক্ষেত্ৰখন আমি নিৰ্ণয় কৰিম। তাৰ কাৰণে আমি সমাকল কৰিম, ইন্টিগ্ৰেশ্যন কৰিম। এতেকে সম্পূৰ্ণ খণ্ডটোৰ বাবে অৰ্থাৎ প্ৰবাহচালিত সলেনয়ডটোৰ বাবে মুঠ চৌম্বিক ক্ষেত্ৰ b ইকুৱেল ইন্টিগ্ৰেশ্যন db। এইটো এইকাৰণে কৰা হৈছে, এই যিটো প্ৰবাহচালিত সলেনয়ড, আৰু ইয়াত আমি প্ৰবাহ খণ্ড হিচাপে পাইছিলোঁ n dx into I। এই প্ৰবাহ খণ্ডটোৰ কাৰণেই চৌম্বিক ক্ষেত্ৰখন উদ্ভৱ হৈছে। এনেধৰণৰ অসংখ্য প্ৰবাহ খণ্ডৰ কাৰণে উদ্ভৱ হোৱা চৌম্বিক ক্ষেত্ৰ আমি একেলগ কৰি দিলেই মুঠ চৌম্বিক ক্ষেত্ৰখন পাই যাম। ইন্টিগ্ৰেশ্যন কৰা মানে একেলগ কৰোৱা। আৰু ইয়াত আমি এটা লিমিট ল'ব লাগিব। লিমিটটো আমি -l to +l। ইয়াত চিমিট্ৰি প্ৰয়োগ কৰা হৈছে, সমমিতিৰ প্ৰয়োগ কৰা হৈছে। কাৰ্টেজীয় স্থানাংক প্ৰণালী বিবেচনা কৰিব পাৰে। ইফালে x এক্সিছ আৰু ইফালে হৈছে -x এক্সিছ। চ' ইফালে +l, ইফালে হ'ব -l। চ' লিমিটটো হ'ব -l to +l। এতিয়া db অলৰেডি আমি উলিয়াইছিলোঁ। মিউ নট n dx I a square by 2 into within bracket r minus x square plus a square to the power 3/2। এটা কনষ্টেণ্টখিনি বাহিৰলৈ লৈ আনক। মিউ নট n I a square by 2 minus l to +l 1 by within bracket r minus x square plus a square to the power 3/2 dx। এতিয়া ইয়াত দুটামান কণ্ডিশ্যন লৈছে। যদি r is very very greater than a, তেতিয়াহ'লে কি হ'ব, r minus x square plus a square to the power 3/2 এইটো নেগলিজিবল হ'ব। এইটোক আমি উপেক্ষা কৰিব পাৰিম, যিহেতু r মানটো বহুত ডাঙৰ 8কে। আৰু ইয়াত কোৱা হৈছে r minus x, এই xটো ইয়াত নেগলিজিবল হৈ যাব। চিত্ৰটো চালে আপোনালোকে ভালকে ধৰিব পাৰিব। আৰু ইয়াত থাকিবগে r স্কোৱাৰ টু দি পাৱাৰ 3/2। আৰু আমি পামগে r কিউব। 2 into 3/2 কৰক, 2টো কেঞ্চেল যাব, 3 থাকিব। আৰু এটা কণ্ডিশ্যন দিয়া হৈছিলে r is very very greater than l। এতিয়া
আৰৰ মানটো এলৰ তুলনাত বহুত ডাঙৰ আৰু এল এই অংশটোৰ এটা ক্ষুদ্ৰ অংশ হৈছে এক্স চ' অভিয়াছলি যে আৰৰ মানটো এক্সৰ তুলনাত বহুত ডাঙৰ সেইকাৰণে ইয়াত এক্সটো নেগলিজিবল হৈছে ইয়াত কৈছিলে যে আৰ ইজ ভেৰি ভেৰি গ্ৰেটাৰ দেন এল আকৌ আমি চিত্ৰটোত দেখিছিলোঁ যে এল ইজ ভেৰি ভেৰি গ্ৰেটাৰ দেন এক্স চ' তেতিয়া কি হ'ব আৰ ইজ ভেৰি ভেৰি গ্ৰেটাৰ দেন এক্স যাৰ কাৰণে ইয়াত এক্সটো নেগলিজিবল হ'ল চ' বি ইকুৱেল মিউ নট এন আই এ স্কুৱাৰ বাই 2 মাইনাছ এল টু প্লাছ এল 1 বাই এই অংশত থাকিব আৰ কিউব ইনটু ডি এক্স চ' এতিয়া কৰিলে পাম আমি মিউ নট এন আই এ স্কুৱাৰ বাই টুৱাইচ আৰ কিউব ডি এক্স আছে ডি এক্সক ইণ্টিগ্ৰেট কৰিলে এক্স হ'ব আৰু লিমিটটো আছে মাইনাছ এল টু প্লাছ এল চ' মিউ নট এন আই এ স্কুৱাৰ বাই টুৱাইচ আৰ কিউব লিমিটটো বহালে আমি পাম এল মাইনাছ এল চ' নেক্সট ষ্টেপত আমি পাম মিউ নট এন আই এ স্কুৱাৰ ইনটু মাইনাছ প্লাছ টুৱাইচ এল বাই টুৱাইচ আৰ কিউব এইটো কেঞ্চেল কৰি নিদিব মিউ নট এন টুৱাইচ এল আই এ স্কুৱাৰ বাই টুৱাইচ আৰ কিউব ইনটু 2 পাই বাই 2 পাই 2 পাই এটাই পূৰণ কৰিছোঁ 2 পাই এটাই ডিভাইড কৰিছোঁ তেতিয়াতো মানৰ পৰিৱৰ্তন একো নহয় এতিয়া আমি এইখিনি সজাই লিখিম এন টুৱাইচ এল আই পাই এ স্কুৱাৰ এইখিনি উইদিন ব্ৰেকেটত থাকিব ইনটু টুৱাইচ মিউ নট আৰু তলত হ'বগে 2 ইনটু 2 4 পাই আৰ কিউব এতিয়া এই অংশটোৱে এমক নিৰ্দেশ কৰে চৌম্বিক ভ্ৰামক এমক নিৰ্দেশ কৰে চ' এই অংশৰ ঠাইত আহিব এম ইনটু টুৱাইচ মিউ নট তলত থাকিব 4 পাই আৰ কিউব এতিয়া আমি সজাই লিখিলে হ'ব মিউ নট বাই 4 পাই কিতাপত যি ধৰণে দিয়া আছে টুৱাইচ এম বাই আৰ কিউব এইটোৱে আছিলে প্ৰবাহচালিত চলেনয়ডৰ বাবে অক্ষীয় চৌম্বিক ক্ষেত্ৰৰ প্ৰকাশ ৰাশি আৰু ইয়াত যিটো আমি এম হৈছে চৌম্বিক ভ্ৰামক আৰু চৌম্বিক ভ্ৰামক মানে মুঠ প্ৰবাহ পূৰণ ক্ষেত্ৰফল এটা পাকৰ মাজে চালিত হয় আই প্ৰবাহ ইয়াত মুঠ পাক আছে এন ইনটু টুৱাইচ এল কাৰণ চলেনয়ডটোৰ দৈৰ্ঘ্য টুৱাইচ এল প্ৰতি একক দৈৰ্ঘ্যত থকা পাকৰ সংখ্যা এনটা গতিকে টুৱাইচ এল দৈৰ্ঘ্যত থকা মুঠ পাকৰ সংখ্যা এন ইনটু টুৱাইচ এল চ' এন ইনটু টুৱাইচ এলৰ মাজে চালিত প্ৰবাহ এন ইনটু টুৱাইচ এল ইনটু আই এইটো হৈছে মুঠ প্ৰবাহ এন ইনটু টুৱাইচ এল ইনটু আই আৰু ক্ষেত্ৰফল যিহেতু বৃত্তাকাৰ চ' পাই এ স্কুৱাৰ ব্যাসাৰ্ধ যিহেতু এ আছিলে গতিকে এনেধৰণেও উলিয়াই ল'ব পাৰে আপোনালোকে গতিকে এই অংশটোৰ ঠাইত আমি লিখিছোঁ চৌম্বিক ভ্ৰামক এম এই অংশটোৰ ঠাইত এম লিখা হৈছে এতিয়া এই যিটো প্ৰকাৰ ৰাশি আমি পালোঁ চৌম্বিক ক্ষেত্ৰৰ এই প্ৰকাৰ ৰাশিটোৰ পৰানো আমি কেনেকৈ গম পাম যে ই প্ৰবাহচালিত চলেনয়ডটো দণ্ড চুম্বকৰ সমতুল্য এডাল দণ্ড চুম্বকৰ কাৰণে যদি
এই দণ্ডচুম্বকডালৰ পৰা আৰ দূৰত্বৰ এটা বিন্দু পিত চৌম্বিক ক্ষেত্ৰ গণনা কৰা হয়, তেতিয়া যিটো আমি প্ৰকাশ ৰাশি পাওঁ, সেই একেটা প্ৰকাশ ৰাশিহে পোৱা গৈছে। সেইকাৰণে কোৱা হৈছে যে প্ৰবাহচালিত চলেনয়ডটো দণ্ডচুম্বকৰ সমতুল্য। আৰু ইয়াত কোৱা হৈছে ই দণ্ডচুম্বকৰ সুদূৰ অক্ষীয় চুম্বক ক্ষেত্ৰও বুজায়। কাৰণ দণ্ডচুম্বকৰ কাৰণে পৃথককৈ নিৰ্ণয় কৰিলে সেই একেটা প্ৰকাশ ৰাশি পোৱা যায়, যাক পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰিব পাৰি। গতিকে দণ্ডচুম্বক আৰু চলেনয়ডে একে প্ৰকৃতিৰ চুম্বিক ক্ষেত্ৰৰ জন্ম দিয়ে। আৰু সেইকাৰণে কোৱা হয় প্ৰবাহচালিত চলেনয়ড দণ্ডচুম্বকৰ সমতুল্য। প্ৰবাহচালিত চলেনয়ডক দণ্ডচুম্বক হিচাপে বিবেচনা কৰিব পাৰি। গতিকে ডিৰাইভেশ্যনটোৰ শেষত আপোনালোকে সেই দুটা কথা লিখি দিব। আৰু এইখিনিতে কাষত লিখিব যিহেতু m ইকুৱেল n ইনটু টুৱাইচ এল i ইনটু পাই a স্কুৱেৰ। আৰু এই চিত্ৰটোত যিটো ক্ৰছ চিন দিয়া হৈছে, ই চৌম্বিক ক্ষেত্ৰখনৰ প্ৰকৃতিটোক বুজাইছে, চৌম্বিক ক্ষেত্ৰখনৰ দিশটো নিৰ্দেশ কৰিছে। চৌম্বিক ক্ষেত্ৰখন কিতাপৰ পৃষ্ঠাৰ পৰা ভিতৰলৈ সোমোৱা, অন্তৰ্মুখী। আৰু এটা কথা মন কৰিব, যিখন চৌম্বিক ক্ষেত্ৰ আমি নিৰ্ণয় কৰিছোঁ, সেই চৌম্বিক ক্ষেত্ৰখন 1/r³ নিৰ্ভৰশীল। বৈদ্যুতিক দ্বিমেৰুৰ ক্ষেত্ৰত যেতিয়া বিদ্যুৎ ক্ষেত্ৰ নিৰ্ণয় কৰা হৈছিলে, সিও 1/r³ নিৰ্ভৰশীল আছিলে।